পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদৰ দেউতাকে অনুৰাগত কৈ আছিল, মোৰ ঘৰখন ধ্বংস কৰি আজি তোৰ কেনে লাগিছে? সাপ হৈ খুটি এতিয়া বেজ হৈ জাৰিবলৈ আহিছ হা? তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে বেদৰ দেউতাকৰ পিনে চাই আছিল। তাৰপিছতে প্ৰম'ত দেখিবলৈ পাইছোঁ ৰত্নই বেদৰ আগত কৈ আছিল, দুদিনমানৰ আগতে মণিগুণ্ডা হেনো জেলৰ পৰা ওলাই আহিল। তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদই মাত দিছিল কি? তাৰপিছতে প্ৰম'ত দেখিবলৈ পাইছোঁ মণি হাঁহি হাঁহি কৈ আছিল, সি আমাক মাৰিবলৈ আহিছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ মণি আৰু ল'ৰাকেইজনে হাঁহিছিলে। পুনৰ মণিয়ে কৈছিল, সি যমদূত বোলে, যমদূত। পুনৰ আমি দেখিবলৈ পাইছোঁ সকলোৱে হাঁহিছিলে। তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদই খুব জোৰকৈ মণিগুণ্ডাক মাৰিছিলে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।